গলন্দি নদীয়ে যোৱা 2022 চনৰ পৰা যিটো RCC ব্ৰিজ আছিলে এইটো মানে দক্ষিণ সাইডে মানে মাটিটো খহাই গৈ গ'ল আৰু ইয়াৰ পিছত ইণ্টায়াৰ এই এলেকাৰ ম্যাক্সিমাম ইক্ৰাবাৰীৰ পৰা আপ টু উদালগুৰিলৈকে যি কানেকশ্যন যি মানে যোগাযোগৰ যি পথ এইটো যোৱা 2022 পৰা আজি 3 বছৰ ধৰি বিচ্ছিন্ন হৈ আছে আৰু কিন্তু দুৰ্ভাগ্যজনক প্ৰায় 15 দিনমান আগত আমি এই দলংটো ৰাইজৰ লগত লগ লাগি পেলাই আমি বনাইছিলোঁ কিন্তু আজি বানপানী আহি পেলাই আকৌ খহাই লৈ গ'ল আৰু এইটো আমাৰ এটা উপলব্ধি হৈছে মানে আৰু এতিয়ালৈকে আমি কোনো এটা ডিপাৰ্টমেণ্টৰ পৰা মানে PWD হওক বা ৱাটাৰ ৰিচোৰ্চে হওক বা যিকোনো ডিপাৰ্টমেণ্টে হওক এওঁলোকে এইটো ভিজিট কৰা নাই এইটো আমি এইটো নজৰ দি আছোঁ আৰু ইয়াত এইটোতে ৰাস্তা এতিয়া মানে বিচ্ছিন্ন হৈ আছে বা ৰাস্তা বন্ধ এইটোতো বন্ধ বুলি এটা মানে ঘোষণা দি পেলাই বা ৰাস্তা এটা বন্ধ চাইনবোৰ্ড এটা দিব লাগিছিলে এইখন মানে পৰ্যন্ত এইটো এওঁলোকে এইটো মানে কৰা নাই মানে গুৰুত্ব দিয়া নাই আৰু আজিও আমি আহি ইয়াতে দেখা পাইছোঁ এই মানে ৰাস্তাৰে মানে স্কুলৰ ল'ৰা ছোৱালীবিলাকেও যাতায়াতৰ ব্যৱস্থা বা বিভিন্ন ধৰণৰ মানে মানুহ বা বেপাৰী চেপাৰী যিমান আছে মানে এই অঞ্চলৰ কমচে কম 50টা গাঁৱৰ মানুহ এই ৰাস্তাৰে যাতায়াত কৰে ওদালগুৰিলৈ গতিকে ইয়াৰ আগতে আজি এসপ্তাহ আগতে মানুহ একজন এই দলঙৰ পৰা পৰি মানে হস্পিটেলাইজ হৈ আছে বহুত মানে জটিল অৱস্থা হৈ আছে গতিকে আমি ৰাইজৰ লগতে আমিও এই কথাখিনি দাবী জনাওঁ যাতে অসম চৰকাৰ BTC চৰকাৰ তাৰ লগতে ধৰক আমাৰ যেহেতু নৱনিৰ্বাচিত ইয়াতে MP আছে MP ডাঙৰীয়া এই মানে ইয়াৰ ওপৰত অলপ নজৰ দি যাতে অতি সোনকালে ব্যৱস্থাটো কৰি দিয়ে তাৰ কাৰণে আমি ৰাইজৰ হৈ দাবী জনাইছোঁ আমি ৰাইজৰ পৰা ইয়াতে যিখিনি আমি শুনিলোঁ দলংখন ভাঙাৰ পিছত আজিলৈকে বিধায়ক বা MCLA ডাঙৰীয়া ইয়াতে আহি ৰাইজৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাই বা এই দলংখন চাব কাৰণে অহা নাই বুলি আমি ৰাইজৰ পৰাই ইয়াতে আমি শুনিবলৈ পালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ